দলগাঁৱত ৭০ বৃদ্ধা মহিলাক হত্যা। দলগাঁৱত জঘন্য হত্যাকাণ্ড। দলগাঁৱৰ ১-২ নং বৰুৱাজাৰত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। মাতাল যুৱকে হত্যা কৰিলে এগৰাকী বৃদ্ধা মহিলাক। বৃদ্ধা মহিলাগৰাকী ১-২ নং বৰুৱাজাৰ গাঁৱৰ কমলা বেৱা। দৰঙৰ দলগাঁৱত ১-২ নং বৰুৱাজাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। গাঁওখনৰ এজন মাতাল যুৱকে এগৰাকী বৃদ্ধা মহিলাক দাৰে ঘপিয়াই হত্যা কৰে। নজৰুল হক নামৰ মাতাল যুৱকজনে সংঘটিত কৰে এই হত্যাকাণ্ড। ৭০ বছৰৰ ঊৰ্ধৰ বৃদ্ধাক হত্যা কৰি পলায়ন কৰে মাতাল যুৱক নজৰুল হকে। বৃদ্ধা মহিলাগৰাকীৰ নাম কমলা বেৱা। ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে দলগাঁও আৰক্ষীৰ এটা দল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। দলগাঁৱৰ পৰা আব্দুল আজিজ প্ৰতিবেদন AN লাইভ। মোহাম্মদ তহুৰ আলী। ক'বলৈ আছে মোৰ এইখিনি চাওক, ইফালে আমাৰ ১-২ নম্বৰ বৰুৱাজাৰ গাঁওখিনিত এনেকুৱা মানুহ বাঢ়িছে যে আপোনাৰ গাঁজা খোৱা, মদ খোৱা এইবিলাকো বন্ধ কৰিব লাগে। আমি আৰক্ষীৰতো গতেই দিছোঁ বৰ্তমান, এতিয়া আৰক্ষী তদন্ত কৰি আছে আৰু এই আসামীটো ধৰি পেলে আমাৰ ন্যায় তদন্ত লাগে, উচিত শাস্তি দিব লাগে। পুৱাৰ ভাগত এই আমাৰ মামী হয় গাঁৱৰ ১-২ নম্বৰ বৰুৱাজাৰৰ, এই ল'ৰাটো ডাইৰেক্ট গপিছে, ৰাজহুৱা মানুহ দেখা পাইছে, সাক্ষীও আছে, তাৰ নাতিক দেখিছে, চবেই দেখিছে। ল'ৰাটো পলায়নত আছে, এতিয়া আমি পুলিচ তদন্ত কৰি আছে, এতিয়া ধৰা পৰা নাই, ল'ৰাটো বাহিৰত ক'ৰবাত আছে। নহয়, সেইটো নামাজি মানুহ। ল'ৰাটো এনে ভাল, এনে তাৰ গাৰ্জেনবিলাকো পাগলা বুলি, কিন্তু পাগলা নহয়। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।